শীতান্ত কুঁৱলীৰ আবৃত ধৰাৰ বুকুলৈ ঋতুৰাজ বসন্তৰ শুভ আগমন। গছে গছে লতাই লতাই বিয়পিল নবীন মাধুৰী। সেউজীয়া সাজপাৰত প্ৰকৃতিৰাণীও হৈ পৰে শোভিত। সেয়েহে কবিয়ে গায়, অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ। বহাগ মানে কপৌ ফুল ফুলাৰ বতৰ, হাতৰ আঙুলিত জেতুকা বোলোৱাৰ বতৰ, সকলোৰে ৰাইজাই কৰাৰ বতৰ। বহাগৰ পৰশতে পৃথিৱীখন পূৰ্ণ যৌৱনা হয়। ফাগুনৰ পচুৱাই লঠঙা কৰা গছ লতিকাবোৰ বহাগৰ মিঠা পৰশত নসাজেৰে সেউজীয়া হয়। তাৰেই আনন্দতে কুলিকেতেকীয়ে সুমধুৰ গীত জুৰে। ঢোলৰ চাপৰ, বাঁহীৰ সুৰ আৰু পেঁপাৰ লহৰত ডেকা গাভৰুৰ গা মন ৰাইজাই কৰি উঠে। শিপিনীৰ দুৰপতিৰ মাতত চৌদিশ ৰজন জনাই উঠে। সৃষ্টিৰ পাতনিৰ আদিম ক্ষণৰ পৰা পালন কৰি অহা বিহুটি বিনন্দীয়া, যৌৱনা, সেউজীয়া, ভমকাফুলীয়া, মনমোহনীয়া, সোণবৰণীয়া আৰু সাতাম পুৰুষীয়া প্ৰীতিৰ দাপোন। ৰঙালী বিহু ৭ দিনীয়া। বহাগ বিহু আৰম্ভ হয় গৰু বিহুৰে। চতৰ সংক্ৰান্তিৰ দিনাই গৰুৰ বিহু। কৃষিজীৱী ৰাইজৰ জনজীৱনত গৰুৰ গুৰুত্ব অপৰিসীম। গোহালিৰ গৰুকেইটাৰ কাৰণে উৰুকাৰ দিনা গৃহস্থই তৰা দিয়া ন-পঘা বাটি উলিয়ায়। গৃহিণীয়ে আলহী অতিথিৰ বাবে পিঠা-পনা, বৰপিঠা, তিলপিঠা, উৰহী পিঠা, সুতুলি পিঠা, ভুৰুকা পিঠা, চুঙা চাউল আদিৰ যা-যোগাৰ কৰে। চাৰিওফালৰ পৰা ঢেঁকীৰ শব্দ, ঢোলৰ গুমগুমনি ভাহি আহে। জীয়ৰীজনীয়ে তাঁতশালৰ পৰা গামোচা কাটি উলিয়ায়। মাজনিশা কুলিকেতেকীৰ বিননি ভাহি আহে। গৰুৰ বিহুৰ দিনা পুৱাতেই গৃহস্থই বাঁহেৰে সজা চাটত চকল চকলকৈ লাও, বেঙেনা, হালধি, কেৰেলা আদি সি লয়। দীঘলতী মাখিয়তীয়ে ঘৰৰ গোহালিৰ চাৰিওকোণ কোবাই মাখি পোক পৰুৱা বাহিৰলৈ খেদি গৰুকেইটাক মাহ হালধি সানি গা ধুৱাবলৈ লৈ যায় নৈ পানীৰে তল ভৰি অহা ওচৰৰ পথাৰ, নদী বা বিললৈ। বয়োজ্যেষ্ঠ এজনৰ এফাকি হৰিধনীৰে ডেকাসৱে লাহনীৰে গৰুৰ গালৈ পানী ছটিওৱা আৰম্ভ কৰে। পানী ছটিয়াই হোৱাৰ পাছত বাঁহেৰে সজা চাটত চকল চকলকৈ সি লোৱা লাও, বেঙেনা, হালধি, কেৰেলা গৰুৰ গালৈ ছটিয়াই গায়, লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু। ঘৰৰ লক্ষী গৰুকেইটাক গা ধুৱাই পথাৰত মেলি দি ঘৰলৈ গৃহস্থই আহি নিজেও মাহ হালধি সানি গা ধুৱে। এনে কৰিলে গৃহস্থৰ বছৰটোলৈ বসন্ত নোলায় বুলি বিশ্বাস আছে। কোনো কোনো ঠাইত গৰুকেইটা গোহালিলৈ অহাৰ সময়ত সেইদিনা লোটা বা ঘটিৰ পানীৰে ভৰি ধুৱাই বিচনীৰে বিচি গৰুক তৰা দিয়া ন-পঘা দি আদৰে। ঘৰৰ পুৰুষ এজনে গৰুৰ কাৰণে জাক সজায়। ইয়াৰ বাবে বাৰীৰ পৰা টিকনি বৰুৱা, লাই জাবৰি, মাখিয়তী যোগাৰ কৰে আৰু সন্ধিয়ালৈ গৰুকেইটা ঘূৰি অহাৰ সময়ত গৰুৰ গাত লাগি অহা মহ মাখি খেদিবলৈ তুঁহ জুইৰ সতে সেইবোৰ জাপি দি জাক দিয়ে। গধূলিলৈ গাঁৱৰ বুঢ়া ডেকা মিলি নতুনকৈ চোৱাই অনা ঢোলটোৰে আৰম্ভ কৰা হুঁচৰিলৈ সকলো ওলাই আহে। এয়া কেৱল পৰম্পৰাই নহয়, সম্প্ৰীতিও আছে এই হুঁচৰিত। গৰুৰ বিহুৰ দিনা গাঁৱৰ মুখিয়াল এজনৰ ঘৰত হুঁচৰি আৰম্ভ কৰাৰ নিয়ম আছে।
গৰা এই পশ্চিমে গৰা এই উত্তৰে চৰু এই দক্ষিণে গৰু আগে পাছে দুটি গৰা বহাগু আহিলে গছে পাত সলালে কুলিয়ে লগালে মাতৈ লগৰীয়া বহাগু আহিলে গছে পাত সলালে কুলিয়ে লগালে মাতৈ লগৰীয়া বহাগু আহিলে গছে পাত সলালে কুলিয়ে লগালে মাতৈ লগৰীয়া বহাগু আহিলে গছে পাত সলালে কুলিয়ে লগালে মাতৈ লগৰীয়া
জয় হৰি বোলা জয় ৰাম বোলা ভাল বোলে লাও দিবা হেন্দালি জিকাত দিবা জেং বছৰেক বিহুত বিহু আয়োজক আদি ফুৰৰে নিয়ম আজি বিহু আয়োজক আনিব লাগিছিল কানেখনে তুলি আমি আহিছো নিজ দুটি পায়ে চলি দুটি পাৰ এটি মূল্যও দিব পৰা নাই গৃহস্থৰ ঘৰত যদি কিবা অপায় মংগল বেমাৰ আজাৰ কিবা দুখাদুখ আছে সৰ্বদুখখিনি আজিৰ পৰা বিহু আয়োজক বজ্ৰভাগে যেন মৰিখন কৰি প্ৰভু ভগৱন্তই সমস্ত পৰিয়ালিক হৰিষা কৰিবলৈ প্ৰাৰ্থনা জনোৱা হৈছে জয় হৰি বোলা জয় ৰাম বোলা সেৱকীৰ মনৰ সৎবাঞ্ছিত পূৰণ কৰি হৰি বোলা লাই মাজে মাজে লফাকে ডালি লাই মাজে মাজে লফাকে ডালি গাৰু মাজত কুকুৰা মূৰা চুলি চিঙি আশীৰ্বাদ কৰিছো মূৰা চুলি চিঙি আশীৰ্বাদ কৰিছো গৃহস্থনো কুশলে সেৱকীৰ মনৰ সৎবাঞ্ছিত পূৰণ কৰি আপোনজনৰ বাবে বিহুৱান বোৱা গাভৰুৰ হাতৰ পৰশত মাজৰাতিও সাৰ পাই থাকে তাঁতশালৰ ছন্দোবদ্ধ শব্দৰাজি মনৰ গোপন কামনা বাসনা চৰিতাৰ্থ কৰিবৰ বাবে গাভৰুসকলে গাভৰু বিহু বা জেং বিহু পাতে গৰুৰ বিহুৰ দিনাৰ পৰাই আৰম্ভ হোৱা এই বিহুত গাঁৱৰ গাভৰুবোৰে বিহুতলী হিচাপে ঠিক কৰি লোৱা পথাৰৰ মাজত থকা গছৰ তলত সেৱা কৰি হাতত বাঁহৰ টকালৈ আবেলি আবেলি বিহু গায় নিজৰ মাজতেই ৰং ৰহইচ কৰি বিহু গাই গাভৰুহঁতে ফূৰ্তি কৰে ককাই ভাই আৰু পুৰুষৰ চকুৰ নিলগত গাভৰুহঁতে মুকলি মনেৰে মনত সাঁচি ৰখা গোপন ভাৱবোৰ হিয়া উবুৰিয়াই বাকি দিয়ে বিহুগীতৰ মাজেৰে মানুহ বিহুৰ দিনা বিহুৰ বিধানমতে নিজৰ জীৱনৰ দুখ বেদনাবোৰ আঁতৰ কৰাৰ গভীৰ কামনাৰে কনিষ্ঠজনে জ্যেষ্ঠজনৰ ভৰি চুই সেৱা জনাই বিহুৱান উপহাৰ দিয়ে ৰঙালী বিহুটি ভোগালী নহয় যদিও যতনাই থোৱা বকুল বৰা ধানৰ আখৈ মালভোগ ধানৰ চিৰা বকনা মহৰ দৈ লগতে তিলপিঠা ঘিলাপিঠা বৰপিঠা লাৰু আদি বিবিধ বিহু জলপান খাই সকলোৱে আনন্দ ফূৰ্তি কৰে বহাগ মাহৰ প্ৰথম দিনা মানুহৰ বিহু মানুহৰ প্ৰেম ভালপোৱা সুদৃঢ় কৰাৰ ৰঙালী বিহু ৰঙালী বিহুৱে অসমীয়াৰ জনজীৱনলৈ কঢ়িয়াই আনে হাঁহি আনন্দ আৰু সম্প্ৰীতিৰ বতৰা বসন্তৰ কোমল পৰশত নাচি উঠে প্ৰত্যেকৰে গা মন বিহুৰ মাজেদিয়েই বৈ যায় প্ৰেম আৰু মিলনৰ অনাবিল আনন্দ সুৰীয়া বন্যালৈ বহাগ আহে অসমলৈ মিঠা সুবাস হৈ আহে প্ৰাণলৈ চঞ্চলা চপলা হয় ডেকা গাভৰুৰ মন বহাগৰ বাঁহ পায় এই সময়তে অসমীয়া ডেকা গাভৰুৱে মুকলি পথাৰত বিহু মাৰি আপোন পাহৰা হয় হাতৰ পৰশত প্ৰাণ পাই উঠা কোনোবা ঢুলীয়া ডেকাই ঢোলৰ চেৱে চেৱে বিয়পাই দিয়ে হৃদয়ৰ খবৰ
বসন্তৰ আগমনৰ লগে লগে কুলিকেতেকীৰ মাতে হাবিয়ে বননিয়ে সিঁচৰতি কৰি দিয়ে বসন্ত সংগীতৰ ময়াপী ৰাগ। সেই ৰাগেই বিহুনাম হৈ বিয়পি পৰে মানুহৰ হৃদয়ে হৃদয়ে। এই বিহুতে ডেকা বুঢ়াৰ লগতে কণ কণ মইনাহঁতেও ৰঙত মতলীয়া হৈ বিহুনাম গাই ৰাইজৰ মংগল কামনা কৰে।
ঠাইভেদে মানুহ বিহুৰ দিনা বা গৰুৰ বিহুৰ দিনা অসমীয়া মানুহে 100 এবিধ শাকেৰে আঞ্জা ৰান্ধি ভাত খোৱাৰ নিয়ম আছে। 100 এবিধ শাক যোগাৰ কৰিব নোৱাৰিলে আমৰলি টোপৰ কণীৰ সতে ৰান্ধি খায়। এনেদৰে 100 এবিধ শাকৰ আঞ্জা বা আমৰলি টোপ ৰান্ধি খালে বিভিন্ন ৰোগৰ পৰা বছৰটোলৈ পৰিত্ৰাণ পাব পাৰি বুলি বিশ্বাস আছে। বিহুৰ দিনা ঠায়ে ঠায়ে কণী যুঁজো হয়। বিশ্বাস আছে কণী যুঁজোৱা ল'ৰা ডেকা বুঢ়াৰ বোলে মূৰ ঘূৰণি নহয়। ঘৰলৈ অহা আলহী অতিথিক পিঠা পনা জা জলপানেৰে আপ্যায়ন কৰি আলহীক এখনি গামোচা যচা হয়। এনেকৈ অহা অসমৰ মৰমৰ ৰঙালী বিহুটি 7 দিনলৈ থাকে গাঁওবোৰত। জোৰা জোৰে হুঁচৰি আলহী দুলহীৰে ঘৰৰ চোতাল ভৰি থাকে। মানুহৰ মনবোৰ ৰঙেৰে ৰাঙলী হৈ থাকে। নামঘৰত ৰাইজ গোট খাই বিহুৰ শৰাই দিয়ে। গোপিনীয়েও বিহুৰ শৰাই এখন দি গাঁওখনৰ সকলোৰে বছৰটোলৈ মংগল কামনা কৰি ঈশ্বৰৰ আশীৰ্বাদ বিচাৰে।
বহাগ যেন যৌৱনক চঞ্চলা কৰা মাহ। এনেকৈয়ে অসমীয়াৰ প্ৰাণ স্পন্দন বিহুটিয়েও বছৰকলৈ মেলা নিমাগে। অসমৰ খেতিয়ক ৰাইজেও বিহু সামৰি খেতিৰ কাৰণে নিজকে প্ৰস্তুত কৰে। বহাগ আহে অসমীয়াৰ জীৱনলৈ নতুন উদ্যম আৰু আশাৰ বতৰালৈ। বহাগ আহে জাতিটোক একতাৰ দোলেৰে বান্ধি বৃহৎ অসমীয়া জাতিৰূপে জীয়াই থকাৰ প্ৰেৰণা দিবলৈ। সেয়ে প্ৰতি বসন্তত অসমীয়াই হেঁপাহেৰে আদৰে অতিকৈ চেনেহৰ বহাগৰ বিহুটিক। ৰঙতে মতলীয়া হৈ পৰে গছ বিৰিখৰ লগতে প্ৰতিটি প্ৰাণ। এনেদৰেই যুগে যুগে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটিয়ে বহন কৰি আহিছে গৌৰৱোজ্জ্বল জাতীয় পৰিচয়।